চিকিৎসক নয়নজ্যোতি শৰ্মালৈ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ নলবাৰীৰ এগৰাকী যুৱ চিকিৎসকগৰাকীয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে আজি লাভ কৰিলে ভাল খবৰটো নিজৰ লিখনিৰ জৰিয়তে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা চিকিৎসকগৰাকী হৈছে ডাক্তৰ নয়নজ্যোতি শৰ্মা 2024 বৰ্ষৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ মোৰ প্ৰথমখন গল্প সংকলন জালকটা জুই প্ৰদান কৰা হৈছে আৰু তাৰ বাবে মই একাডেমীৰ সমূহ বিভাগীয় দিগন্ত বিশ্ব সমস্যাৰ তদুপৰি জুৰি মেম্বাৰ আটাইকেইগৰাকী জুৰি মেম্বাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পৰিয়ালৰ মানুহখিনি মোৰ বন্ধু বান্ধৱী তথা সমূহ মোৰ গল্পৰ যিসকলে পঢ়িছে আৰু মোক যিসকলৰ গল্পৰ অনুৰাগী আছে বা যিসকলে মোক বাদ দেখুৱাই আহিছে আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জালকটা জুই গল্প পুথিখনৰ বাবে তেওঁ লাভ কৰিলে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ নলবাৰী চহৰৰ মমাত নগৰৰ বাসিন্দা তথা অৱসৰী শিক্ষক খনেন্দ্ৰ শৰ্মা আৰু শিক্ষয়িত্ৰী উষা দেৱীৰ একমাত্ৰ পুত্ৰ নয়নজ্যোতিয়ে 2016 চনৰে পৰা সাহিত্যৰ জগতখনত ভুমুকি মাৰিছিল মোৰ মা দেউতা দুগৰাকী শিক্ষয়িত্ৰী আমাৰ ঘৰত সৰুৰে পৰা কিতাপ পঢ়াৰ পৰিৱেশ এটা আছিল ঘৰত কিতাপৰ আলমাৰী এটা আছিল য'ত বেলেগ বেলেগ ধৰণৰ কিতাপ সংগ্ৰহ কৰি থোৱা আছিল তদুপৰি হাইস্কুলত পঢ়ি থাকোঁতে আমি অনুবাদ সাহিত্যবিলাক পঢ়িছিলোঁ শৰাইঘাট প্ৰকাশনৰ যিখিনি সাহিত্য সেইখিনি পঢ়া হৈছিল গতিকে বাহিৰৰ সাহিত্য অলপ কিছু আভাস পাইছিলোঁ কলেজত থাকোঁতেও ইংৰাজী কিতাপবিলাক পঢ়িলোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ গল্প সৰব চলিহা গল্প আগৰ পৰা পঢ়ি আহিছিলোঁ পিছলৈ অপূৰ্ব শৰ্মা ছাৰৰ গল্প পঢ়িলোঁ আৰু এটা বাট দেখা পালোঁ গতিকে তেনেকৈ সাহিত্যৰ প্ৰতি আগ্ৰহ জন্মিল 2016 চনত প্ৰথমবাৰৰ বাবে তেওঁ লিখিছিল নৈ আৰু মৰিশালী নামৰ গল্পটো নৈ আৰু মৰিশালী নামৰ গল্পটো বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতে দুগুণ উৎসাহেৰে সাহিত্যৰ জগতখনত সোমাই পৰে অতি কম দিনৰ ভিতৰতে তেওঁ গৰিয়সী সাতসৰী প্ৰকাশ নামৰ মাহেকীয়া আলোচনীত নিয়মিতভাৱে লিখিবলৈ আৰম্ভ কৰে পৰৱৰ্তী সময়ত তেওঁৰ লিখনিসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰে জালকটা জুই নামৰ গল্প পুথিখনৰ আৰু আচলতে ইয়াত থকা গল্পখিনি বেছিভাগ গল্প 2016 পৰা 2022 চনৰ ভিতৰত লিখা গতিকে ইয়াত এইখন গল্প সংকলনখন প্ৰকাশ হৈছিল 22 ডিচেম্বৰ তো ইয়াত বহুত বেছি নতুন গল্প নাই এইখিনি 2016 চনৰ পৰা 22 চনৰ ভিতৰত লিখা তাৰপিছতো বৰ্তমান ইয়াত হস্পিটেলত কাম কৰি থকা সময়খিনিত গল্প লিখি থকা হৈছে মানে যিটো কাম কৰি ভাল পোৱা যায় তাৰ কাৰণে সময়টো আচলতে ওলাই সেইটো কিবা প্ৰকাৰ ওলাবই লাগিব নিজে আৰু ইংৰাজীৰ পৰা গল্প অনুবাদ কৰি ভাল পোৱা যুৱকজনে 2022 চনত জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা BMS MS আয়ুৰ্বেদিক পাঠ্যক্ৰম সমাপ্ত কৰি নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত চাৰ্জাৰী বিভাগৰ চিকিৎসক হিচাপে যোগদান কৰে দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ মৃদুস্মিতা ভৰদাসৰ সৈতে কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা চিকিৎসক নয়নজ্যোতি শৰ্মাই আজি নলবাৰীলৈ সুনাম কঢ়িয়াই অনাত তেওঁৰ পৰিয়াল আত্মীয় স্বজন কৰ্মৰত চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী আৰু সুহিত লোকসকল উৎফুল্লিত হৈ পৰে তাৰ নাম ডক্টৰ মৃদুস্মিতা ভৰদাস দৰং কলেজত তেখেতে কাম কৰি আছে সংস্কৃত বিভাগত আচলতে মোৰ গল্পত আচলতে কেতিয়াবা বহুতে অভিযোগ বুলি নকওঁ কয় যে সংস্কৃত শব্দৰ দেখা যায় প্ৰভাৱ কিছুমান দেখা যায় বা শব্দৰ কিছুমান মানে তাত উল্লেখ কৰা আছে মই গতিকে এই ক্ষেত্ৰত মোৰ সুবিধা হৈছে বুলি ভাবোঁ মই কেতিয়াবা কিবা শব্দৰ নাটনি হ'লে তেখেতৰ সহায় ল'ব পাৰোঁ আৰু গতিকে আগলৈ মোৰ সংস্কৃতৰ যিটো সংস্কৃত সাহিত্য অতি পুৰণি পৃথিৱীৰ ভিতৰতো অতি পুৰণি সাহিত্য গতিকে মই ভাবোঁ আমি এই শব্দৰ সম্ভাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেখেতে বহুত হেল্প কৰে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ